নমস্কাৰ বন্ধুসকল, মই শৰ্ট ভিডিঅ'ত কৈছিলোঁ আপোনাক গাড়ীখনৰ গোটেইখিনি ডিটেইলছ জনাম বুলি। তো আহক মই গাড়ীখনৰ ভালকৈ কণ্ডিশ্যনটো দেখাম। গাড়ীখন আপোনালোকে চাওক, গোটেইকেইটা টায়াৰেই ভাল হৈ আছে আৰু কালাৰো বহুত ধুনীয়া হৈ আছে। আপোনালোকে গাড়ীখনৰ বাহিৰটো চাই লওক, মই ভিতৰটো দেখামেই। গাড়ীখন 2010 চনৰ মডেল হয় আৰু কালাৰটো খুব সুন্দৰ, দেখিছে নহয় নিশ্চয়। আৰু আপোনালোকে চাওক, গাড়ীখনত কোনো ধৰণৰ এটা স্ক্ৰেচ নাই, দেখিছে। আপোনালোকে পাছৰ ডিকিটো চাব পাৰিব, বহুত ধুনীয়া এটা স্পেচ পাব আপোনালোকে। i20 Magna আৰু চাওক গাড়ীখনৰ ভিতৰৰ কোৱালিটিটো চাওক, সিট কভাৰ চাওক, মেট লাগি আছে, সিট কভাৰ লাগি আছে আৰু 4 পাৱাৰ উইণ্ডো পাব আপোনালোকে। বেক সাইডো আপোনাৰ সুইচে পাব। গাড়ীখন পুৰা সিল হৈ আছে চাওক, দেখিছেনে। আৰু ইয়াতে 4 পাৱাৰ উইণ্ডো, পাৱাৰ ষ্ট্ৰিং আৰু টাচ প্লেট পাব আপোনালোকে। ইণ্টেৰিয়ৰটো বহুত সুন্দৰ হৈ আছে, সিট কভাৰ মেট লাগি আছে, এচি ৰানিঙে হৈ আছে। আপোনালোকক মই ইঞ্জিনৰ কোৱালিটিটো দেখাম, আপোনালোকক ইঞ্জিনটো চাব পাৰিব। চাওক, কোনো ধৰণৰ লিকেজ নাই, এপ্ৰনকেইটাও চাই ল'ব পাৰিব, বহুত ধুনীয়া হৈ আছে। কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই গাড়ীখনত। আপোনালোকে চাওক, ইয়াতে সিল হৈ আছে পুৰা, দেখিছেনে। গাড়ীখন মই আপোনালোকক ভালকৈ দেখালোঁ, আপোনালোকক গাড়ীখনৰ ডিটেইলছটো দি দিছোঁ। গাড়ীখন 2010 চনৰ মডেল হয়, 87,000 ৰানিং হৈছে আৰু গাড়ীখন আমি দাম ৰাখিছোঁ 2,10,000 টকা। আপোনালোকে 2,10,000 টকা দিলে এই গাড়ীখন আপোনালোকে নিজৰ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে, লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ নতুন নতুন গাড়ীৰ আপডেটখিনি পাই থাকিবলৈ আপোনালোকে চেনেলটোত বেল আইকনটো প্ৰেছ কৰি থ'ব। আজিলৈ ভিডিঅ' ইমানেই আছিলে, থেংক ইউ।